কৰি আছে মই ক'লো না আমাৰতো অসমত অধ্যয়ন নকৰাকৈ ডিগ্ৰী লোৱা মানুহৰ সংখ্যাটো যথেষ্ট বেছি আৰু আমি একশ্যন লোৱাৰ পথত আগবাঢ়ি আছো এইটো এটা মানে একচুৱেলি বহুত মানুহে এইটো কথা নাজানে যে যোনে ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট ডিগ্ৰী নলয় অনাৰেৰী ডিগ্ৰী পালে সন্মুখত ডক্টৰ ইউজুৱেলি মানুহজনে নিজেও নিলিখে এতিয়া যেনেকে নীতিন গাডকাৰীজী কেইদিনমান আগতে তেখেতক ডাউনটাউন ইউনিভাৰ্চিটিয়ে ডক্টৰেট ডিগ্ৰী দিছে কিন্তু তেওঁ নামৰ আগত ডক্টৰ নীতিন গাডকাৰী নিলিখে যেনেকে আমাৰ ভাৰতৰ উপৰাষ্ট্ৰপতি আছিলে আমাৰ ভেংকায়া নাইডু তেওঁ অনাৰেৰী ডক্টৰেট পাইছিলে গতিকে মই তেওঁৰ নামৰ আগত ডক্টৰেট লিখি দিলো তেখেত এবাৰ আহোঁতে পিছত মোক কৈ তেওঁৰ ডক্টৰেটটো নামটো তেওঁ গুচুৱাইছে তেওঁ মিটিঙতে কৈছে যে মই ডক্টৰেট নহয় এইটো এটা সন্মান হিচাপে দিয়া হয় ইউ হেভ নট আৰ্ন ডেট ডিগ্ৰী চ' ইউজুৱেলি আগত গোল্ডেন ৰুলটো আছিলে যে সন্মান হিচাপে ঘৰত চাৰ্টিফিকেটখন থাকিব কিন্তু নামৰ আগত মই নিলিখো সেইটো এটা ফলো কৰিছিলে বা এতিয়াও বহুত মানুহে ফলো কৰে কিন্তু যদি ৰিকগনাইজ ইউনিভাৰ্চিটিয়ে কাৰোবাক সন্মানজনক ডক্টৰেট দিয়ে কি কণ্ডিশ্যনত ডক্টৰেট দিছে এইটো ইউনিভাৰ্চিটিখনে ঠিক কৰি দিয়ে যে আপুনি লিখিব নিলিখিব যেনেকে পদ্মশ্ৰী পালে আগত আপুনি পদ্মশ্ৰী বুলি লিখিব নোৱাৰে বহুত মানুহে লিখি দিয়ে যে পদ্মশ্ৰী অমুক বাট ইউ কেনট ইউজ দ্য টাইটেল বিফৰ ইউৰ নেম মই পদ্ম বিভূষণ অমুক বুলি আপুনি ক'ব নোৱাৰে কথা কওঁতে ক'ব যে হিমন্ত বিশ্ব শৰ্মা তেখেত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰীও সন্মানিত কৰিছে কিন্তু পদ্মশ্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি মই যিমান দূৰ জানো লিখিব নোৱাৰে আমাৰ কিছুমান বিশ্ববিদ্যালয় আমি জানো অবৈধ এদিনো নোযোৱাকৈ ডক্টৰেট ডিগ্ৰী পাইছে কিন্তু তেওঁলোকৰ কিছুমান কোৰ্চ ইউজিচিৰ পৰা ৰিকগনাইজ তাৰ এডভান্টেজ লৈ তেওঁলোকে নন ৰিকগনাইজ কোৰ্চখিনিও ৰিকগনাইজ বুলি দেখুৱাব খোজে সেইকাৰণে ইয়াৰ ওপৰত এটা চিন্তন মন্থন চলি আছে আৰু খুব সোনকালে আমি ভাল মানে এটা লাৰ্জ নাম্বাৰ অফ মানুহৰ এগেইনষ্টত আমি একশ্যন ল'ম ইট ইজ অন দ্য মোশ্যন